গোপনাৰী বেতনী গাঁৱত উপস্থিত আছোঁ। ইতিমধ্যে ইয়াত বেতনী গাঁৱৰ কেইবাখনো গাঁও মিলি বিহু উৰুৱা পৰ্ব হৈছে আৰু আজিৰ পৰা এই বিহু পৰ্ব সামৰণি মাৰিব। বেতনীসকল কেনেধৰণে নাচিছে ইয়াত মোৰ সতীৰ্থই দেখুৱাইছে তাৰ সামগ্ৰিক দৃশ্য আৰু ডেকাহঁতে চাকচনি মাৰি দি এনেধৰণে নচুৱাইছে। জাতি জনগোষ্ঠী মিলনৰ ভূমি বুলি ক'ব লাগিব আৰু এটা কথা উল্লেখ কৰিব লাগিব যে মৰাণ জনগোষ্ঠীৰ বিভিন্ন স্বকীয় বৈশিষ্ট্য আছে। কেনেধৰণে ইয়াত বিহুত কেনেধৰণে বিহু জুইছে নাচনী ওলাবা ঐ সোমাবা নাচনী মোলৈ ঘূৰি চাবা নাচনী ওলাবা ঐ সোমাবা নাচনী মোলৈ ঘূৰি চাবা মৰম লগাই আৰু ইয়াত যিসকল ডেকা আছে ডেকা জীয়ৰীসকলক এনেধৰণে চাকচনি মাৰি দি যুৱকসকলে নচুৱাইছে। মোৰ সতীৰ্থই দেখুৱাইছে তাৰ সামগ্ৰিক দৃশ্য। ইয়াত যিহেতু বেতনী গাঁৱত উপস্থিত আছোঁ, বেতনী গাঁৱত মৰাণ জনগোষ্ঠীৰ যি ৰাতি বিহুৰ পৰা আৰম্ভ কৰি গছতলৰ বিহু আজি উৰুৱা পৰ্ব আৰম্ভ কৰিছে আৰু বিভিন্ন ঠাইৰ পৰা বিভিন্ন জাতি জনগোষ্ঠী মিলনৰ সমন্বয় ভূমি হিচাপে পৰিণত হৈছে। আৰু মোৰ সতীৰ্থই দেখুৱাব কেনেধৰণে ইয়াত মৰাণ জনগোষ্ঠীটোৰ কেনেধৰণে আলহী জীয়ৰীসকলক কেনেধৰণৰ নাচ বাগ কৰে আৰু তাৰো দৃশ্য আমি দেখুৱাবলৈ মোৰ সতীৰ্থই দেখুৱাই আছে তাৰ সামগ্ৰিক দৃশ্য। হয়, এক সুন্দৰ ডেকা জীয়ৰী হিচাপে এটা সুন্দৰ আজি বিহু উৰুৱা পৰ্ব আৰম্ভ হৈছে। কি ক'ব কেনেধৰণে? বহুত ভাল লাগিছে। ইয়াত চবৰে হেৰি হৈ আছে, চবৰে মনোযোগিতাৰ নিচিনা নিজে কাম কৰি আছে, ছোৱালীবিলাকে নাচি আছে। এইবিলাক আলহী ছোৱালী আমাৰ ডেকা গাভৰুবিলাক চবেই ডেকা মানে আলহী ছোৱালীবিলাকক নচুৱাই আছে এতিয়া বৰ্তমান। আৰু বাকী ডেকা গাভৰুবিলাক দেখিছে আপোনালোকে বাঁহত চাকচনি মাৰি কিনে আপোনাৰ চবকে আমাৰ গাঁৱৰ ছোৱালীবিলাকক নচুৱাই আছে। তাকে আৰু এইবিলাক দৃশ্য দেখি ভাল লাগি গৈছে। আজি আমাৰ গোটেই ডেকা গাভৰুসকলে নামঘৰত তামোল এটি পাণ এটি দি গোটেই বিহুখন খতম কৰিব। তাকে ভাবি মানে আমি চবেই ইয়াতে গোট খাইছোঁ। আমাৰ ছটা হেৰি আছে, মানে 6টা গাঁও আছে। 6টা গাঁও মিলি আমি এই নামঘৰত আমি আজি বিহুটো শেষ কৰিম, সমাপ্ত কৰিম। আমাৰ বহুত দিনৰ পৰা চলি আহিছে। তাকে আজি